কাৰণত আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ জিলাৰ উদ্যোগত আৰু প্ৰতিটো আঞ্চলিক সমিতিৰ সহযোগত আমি প্ৰায় হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰায় 400মান ছাত্ৰ ছাত্ৰীক ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। তেওঁলোকৰ ভৱিষ্যতৰ যি সপোন আছে সেয়াটো সপোন তেওঁলোকৰ আছে, লগতে তেওঁলোকক আমি সুনাগৰিক হিচাপে নিজক প্ৰতিষ্ঠা কৰি সমাজখনৰ কাৰণে আৰু অঞ্চলটিৰ কাৰণে কাম কৰি যাবৰ কাৰণে তেওঁলোকক আমি উৎসাহ প্ৰদান কৰিছোঁ। লগতে খুব সুন্দৰ সঁহাৰি আৰু খুব ভাল লাগিছে অনুষ্ঠানটো আজি সফল আয়োজন হৈছে। জিলাৰ প্ৰতিজন বিষয়ববীয়াৰ লগতে আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰি এই অনুষ্ঠানভাগ সফল কৰাত আপোনালোকেও যি ধৰণে আহি সহায় কৰিলে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতি আৰু বিশ্বনাথ জিলাৰ অন্তৰ্গত থকা সমূহ আঞ্চলিক সমিতিৰ সহযোগত আমি আজি নৱগত আমি আদৰণি সভা আয়োজন কৰিলোঁ। আৰু আপোনালোকে জানে আদিবাসী ছাত্ৰ সন্থা দীৰ্ঘদিন ধৰি বা জাতিটোৰ বা ছাত্ৰ জীৱনৰ হকে আমি কাম কৰি গৈ আছোঁ আৰু ভৱিষ্যততো কৰি যাম বুলি ছাত্ৰ জীৱনৰ লগত আছোঁ। আৰু এইবাৰ 2026 বৰ্ষৰ পৰীক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা হাইস্কুল পৰীক্ষাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনালোঁ আৰু এটা মানপত্ৰ দি তেওঁলোকক উৎসাহ উদ্দীপনা জনাবৰ কাৰণে আমি আজি এই পদক্ষেপটো হাতত লৈছোঁ। বৰগাঙৰ শংকৰদেৱ প্ৰেক্ষাগৃহত আহি আজি আমাৰ আচাৰ সম্বৰ্ধনা অনুষ্ঠান আছিল। ক্লাছ 10 আৰু 12 পাছ হোৱা ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন পোৱা ল'ৰা ছোৱালীৰ মই আহি খুব ভাল পাইছোঁ। তেওঁলোকে মোক মান সন্মান দিছে। গতিকে মই OSD টু ডেপুটি CM হয় পিটাৰ ডাঙৰ হয়, তেওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ, দিলীপ শইকীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগত মই অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাৰ চাহ জনগোষ্ঠীৰ মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াক দিল। গতিকে বহুত ভাল মন্ত্ৰী ডিপাৰ্টমেণ্ট দিছে। গতিকে আৰু একবাৰ কাউন্সিলৰ হয়, আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ হয়, পিটাৰ ডাঙৰ OSD হয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জ্ঞাপন দিছোঁ। ধন্যবাদ। বৰগাঁৱৰ শংকৰদেৱ প্ৰেক্ষাগৃহত আমি খুব সুন্দৰকৈ আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ জিলাৰ উদ্যোগত আমি কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাইছোঁ। সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোকক আমি উৎসাহিত কৰিছোঁ। আমাৰ জাতিটো খুব পিছপৰা জাতি আৰু আমি অকল আমাৰ জাতিক ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে আমি উৎসাহিত কৰিছোঁ অন্য পিছ পৰি যোৱাৰ লগতে অন্য সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলকো আমি সম্বৰ্ধনা জনাইছোঁ। এই সম্বৰ্ধনা অনুষ্ঠানত আমি আমাৰ বিহালী মহাবিদ্যালয়ৰ আমি প্ৰিন্সিপালকো মাতিছোঁ। প্ৰিন্সিপাল ডাঙৰীয়াৰ লগতে আমাৰ AWDCৰ গুৱাহাটীৰ পৰা আমাৰ মুখ্য অতিথি হিচাপে আমাৰ AWDCৰ আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ বিষয়া এজনকো মাতিছোঁ। খুব সুন্দৰকৈ আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ। আমাৰ শিক্ষা সম্পাদক বিশ্বনাথ জিলাৰ জিতেন গড় ডাঙৰীয়াৰ নেতৃত্বত বিশ্বনাথ জিলাৰ উদ্যোগত আৰু সমূহ আঞ্চলিক সমিতিৰ সহযোগত আজি খুব সুন্দৰকৈ এই অনুষ্ঠানভাগ আমি পালন কৰি গৈছোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি এইকাৰণে সম্বৰ্ধনা জনাইছোঁ যাতে তেওঁলোকৰ এই শিক্ষা জীৱনটো আৰম্ভ হৈছে, তেওঁলোকক আমি উদ্দেশ্য কৰি তেওঁলোকৰ যি শিক্ষা জীৱন এই শিক্ষা জীৱনত আমি আগুৱাই যাওক আৰু আগত সুফল লাভ কৰিব বুলি আমি তেওঁলোকক প্ৰায় আমি 350মান ছাত্ৰ ছাত্ৰীক আজি আমি সম্বৰ্ধনা জনাইছোঁ। যিটো বাৰ্তাই সমাজখনক যি আমাৰ সমাজত অন্ধবিশ্বাসৰ পৰাকে ধৰি বহুত বিষয় আছে, এইবিলাক বিষয়ৰ ওপৰত আমি কিছুমান তেওঁলোকক পৰামৰ্শ দিছোঁ আৰু তেওঁলোকৰ জীৱনত পঢ়ি শুনি তেওঁলোকে কি কৰিব আৰু কেনেকৈ মানুহ হিচাপে জীয়াই থাকিব লাগিব, শিক্ষা জীৱনটো কেনেকৈ আগুৱাই নিব লাগিব সেই বিষয়ে তেওঁলোকৰ ওপৰত আমি আজি পৰামৰ্শ দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।